কৃষ্ণ জয় গুৰু শংকৰ। আজি মই আকৌ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ সাবিত্ৰী সত্যবানৰ পৰৱৰ্তী অংশৰ ধৰ্মমূলক ভিডিঅ' অৰ্থাৎ সাবিত্ৰী সত্যবানৰ বিবাহ কথাৰ দ্বিতীয়টো খণ্ড। আমি আগৰটো ভিডিঅ'ত পাইছিলোঁ যে যদিও তেওঁৰ পিতৃ তেওঁৰ কন্যাৰ সিদ্ধান্ত সলনি কৰিবলৈ কৈছিল, কিন্তু সাবিত্ৰীয়ে নিজৰ সিদ্ধান্তত অটল আছিল। অৰ্থাৎ সাবিত্ৰীয়ে সত্যবানক বাদ দি আন কাকোৱেই স্বামী বৰণ নকৰে বুলি সাবিত্ৰীয়ে তেওঁৰ সিদ্ধান্ত তেওঁৰ নিজ পিতৃক জনাই দিছিল। আৰু অৱশেষত ৰজাই কি কৰিলে, সাবিত্ৰীৰ সিদ্ধান্ত শুনি সত্যবানৰ লগতেই নিজ কন্যা সাবিত্ৰীৰ বিবাহ কাৰ্য সমাপন কৰে। আৰু পূৰ্বৰ দেৱৰ্ষি নাৰদৰ কথন তথা বিধাতা মতে বিয়াৰ পিছত সাবিত্ৰীয়ে সত্যবান আৰু শহু শাহুৱেকৰ সৈতে বাকলি বস্ত্ৰ পৰিধান কৰি আশ্ৰমতেই থাকিবলৈ লয়। আৰু এনেদৰেই গৈ 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 অৱশেষত সেই নিৰ্ধাৰিত দিন আহিল, অৰ্থাৎ এদিন এবছৰৰ দিনটো আহি পাবলৈ মাত্ৰ 3টা দিন আগত বাকী আছিল। আমি সকলোৱে জানো যে বিবাহৰ দিন ধৰি এবছৰ এদিনৰ ভিতৰত সত্যবানৰ মৃত্যু হ'ব, আৰু সেই দিনটো নিৰ্ধাৰিত দিনটো মৃত্যু দিনটো অহাৰ বাবে মাজত মাত্ৰ 3টা দিন বাকী আছে। আৰু সেই 3টা দিনৰ আগৰে পৰাই সাবিত্ৰীয়ে নিজ স্বামী সত্যবানৰ কল্যাণৰ বাবে উপবাসে থাকি কি কৰিলে, উৰে নিশা উজাগৰে নিজৰ স্বামীৰ কাষত বহি থাকিবলৈ ধৰিলে। আৰু ইফালে সত্যবানৰ পিতৃয়ে সাবিত্ৰীক এনে কঠোৰ প্ৰতিজ্ঞা কৰিবলৈ তথা এনে কঠোৰ শ্ৰম কৰিবলৈ মানা কৰে। কিন্তু সত্যবানৰ পিতৃ অৰ্থাৎ সত্যবানৰ পিতৃৰ কথা অমান্য কৰি সাবিত্ৰীয়ে কি কৰিলে, নিজৰ মতত অটল থাকিল। আৰু অৱশেষত গৈ গৈ পূৰ্বৰ ভৱিষ্যতবাণী মতে সত্যবানৰ মৃত্যুৰ সেই দিনটো আহি পৰিল 3টা দিনৰ পিছত। মৃত্যুৰ দিনা পুৱা সাবিত্ৰীয়ে কি কৰিলে, নিজ স্বামী সত্যবানক লগত লৈ বনৰ ভিতৰলৈ যাবলৈ সত্যবানৰ পিতৃৰ পৰা অনুমতি বিচাৰিলে। আৰু অৱশেষত সত্যবানৰ পিতৃয়েও বোৱাৰী সাবিত্ৰীক এই অনুমতি দিয়াৰ পৰা ৰৈ নাথাকিল। কাৰণ কিয়, সাবিত্ৰীয়ে আশ্ৰমত থকা দিন ধৰি কোনো দিন সত্যবানৰ পিতৃৰ পৰা একো বিচৰা নাছিল। সেয়েহে সত্যবানৰ পিতৃ দুৰ্মথেনে তেওঁৰ এই ইচ্ছা পূৰণ কৰাৰ বাবে অনুমতি দিলে। আৰু অৱশেষত গৈ দুয়োজন সত্যবান আৰু সাবিত্ৰীয়ে বনৰ মাজত প্ৰৱেশ কৰিলে। আৰু সেই বনৰ মাজতেই সত্যবানে খৰি কাটি থাকোঁতে অকস্মাত সত্যবানৰ শৰীৰত দুৰ্বল যেন অনুভৱ হয়, আৰু সত্যবানে সাবিত্ৰীৰ কোলাত নিজৰ মূৰটো থৈ শেষ নিশ্বাস ত্যাগ কৰে। আৰু সত্যবানৰ মৃত্যুৰ লগে লগে যমৰ অনুচৰে সত্যবানৰ আত্মা নিবলৈ আগবাঢ়ি আহে। কিন্তু সাবিত্ৰীৰ পবিত্ৰতাৰ বাবে যমৰ অনুচৰে সত্যবানৰ আত্মা নিনিয়াকৈ যমৰ ওচৰলৈ ঘূৰি যায়। অৱশেষত উপায়ন্তৰ হৈ যমে কি কৰিলে, সত্যবানৰ জীৱ নিয়াৰ কাৰণে নিজেই আগুৱাই আহিল। আৰু যেতিয়া যমে সত্যবানৰ আত্মাটিৰ লগত লৈ
আগলৈ আগুৱাই যাবলৈ ধৰিলে তাৰ পিছে পিছে অৰ্থাৎ যমৰজাৰ পিছে পিছে সাবিত্ৰীও আগবাঢ়ি গৈ থাকিল। আৰু যমে সাবিত্ৰীক ঘূৰি দেখা পোৱাৰ লগে লগে তেওঁক ঘৰলৈ ঘূৰি যাবলৈ বাৰে বাৰে কয় যদিও সাবিত্ৰীয়ে কিন্তু কি নকৰিলে, যমৰ এই কথা মানি নল'লে আৰু তেওঁ ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি ধৰ্মৰ ৰজা যমৰ শাসনৰ প্ৰশংসা কৰে আৰু নানা ধৰণে যমক স্তুতি মিনতি কৰি সন্তুষ্ট কৰিবলৈ লাগি গ'ল। আৰু অৱশেষত সাবিত্ৰীৰ স্তুতি মিনতি আৰু একাগ্ৰতাত সন্তুষ্ট হৈ যমেও সাবিত্ৰীক এটা সুযোগ দিলে আৰু সেই সুযোগটোৱে হ'ল যমে তেতিয়া সাবিত্ৰীক ক'লে যে আই তুমি সত্যবানক বাদ দি তুমি যিকোনো তোমাৰ অভিষ্ট মোৰ আগত প্ৰকাশ কৰিব পাৰা, মই তোমাৰ সেই অভিষ্ট পূৰণ কৰিম। আৰু যমৰ এই বাণী শুনি প্ৰথমে সাবিত্ৰী কি কৰিলে, নিজ শহুৰেক দুৰ্মথেনৰ দৃষ্টিশক্তি আৰু ৰাজ্য ঘূৰাই দিবলৈ ক'লে আৰু দ্বিতীয়ত দেউতাকক এশ সন্তান দিবলৈ ক'লে আৰু একেবাৰে শেষত যেতিয়া যমে সোধে যে তোমাৰ আৰু কিবা বিশেষ ইচ্ছা আছে নেকি, তেতিয়া সাবিত্ৰীয়ে সদৌ শেষত কি কৰিলে, সত্যবানৰ জীৱন ঘূৰাই দিবলৈ সাবিত্ৰীয়ে খাটনি ধৰিলে। আৰু অৱশেষত যমেও সাবিত্ৰীৰ একাগ্ৰতা, আত্মসমৰ্পণ আৰু পবিত্ৰতাত মুগ্ধ হৈ তেওঁ আকৌ এবাৰ সত্যবানৰ জীৱনদানৰ বাহিৰে আন যিকোনো বৰ খুজিবলৈ সাবিত্ৰীক অনুৰোধ কৰিলে। কিন্তু সাবিত্ৰীয়ে একমনা হৈ সেই একেটা কথাতে আকুৰ গোচ হৈ লাগি থাকিল আৰু অৱশেষত যমেও উপায়ন্তৰ হৈ শেষত সত্যবানৰ জীৱন ঘূৰাই দি দুয়োকে দীৰ্ঘ জীৱনৰ আশীৰ্বাদ দিয়ে। আৰু এনেদৰেই অৱশেষত সত্যবানে কি কৰিলে, মৃত্যুৰ পৰা নিজকে জীয়াই তুলিবলৈ সক্ষম হ'ল। এই হ'ল সাবিত্ৰী আৰু সত্যবানৰ কাহিনীৰ এক চমু আলোকপাত। আৰু পুনৰ কৈছোঁ, আপোনাসৱক সেৱা ধৰিছোঁ। যদি এই আলোচনাৰ মাজত জ্ঞাতে বা অজ্ঞাতে কোনো ভুল ত্ৰুটি ৰৈ গৈছে তেন্তে আপোনাসৱৰ দাসৰ দাস বুলি ভাবি আমাক শুদ্ধ পথ আৰু শুদ্ধ চিন্তা চৰ্চাৰে মন্তব্য দি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণৰ ফালে আৰু আপোনাসৱৰ পদধূলি সদায় লৈ থাকিবৰ বাবে আপোনাসৱে আশীৰ্বাদ কৰি আগুৱাই নিব বুলি সমস্ত জনাৰ শ্ৰীচৰণত সেৱা জনাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ। কৃষ্ণ। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ।